অসমৰ কেনেকুৱা আছিলে অ প্ৰিয়ংকা বা অ কোৱা বা আপোনাক কথা এটা সুধিব আছিলে অ কোৱা বা অসমৰ প্ৰতিষ্ঠানিক ক্ষমতা থকা ব্যক্তিসকলৰ নাম ক'ত পাম ইণ্ডিয়া টুডে এনিয়ে ওলোৱা অসমৰ প্ৰতিষ্ঠানিক ক্ষমতা থকা 10জন শক্তিশালী ব্যক্তিৰ যিখন তালিকা ওলাইছে সেইখন দেখা নাই চাগে ন এওঁলোকৰ দৰে আপোনালোকেও নাই চোৱা চাগে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক অসমৰ প্ৰতিষ্ঠানিক ক্ষমতা থকা শক্তিশালী 10জন ব্যক্তিৰ তালিকা এই তালিকাৰ 10 নম্বৰ স্থানত আছে কুমাৰ পদ্মপাণি বৰা অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা ৰাজ্যৰ শক্তিশালী পদবীধাৰী ব্যক্তিসকলৰ তালিকাৰ 10 নম্বৰ স্থানত বৰাই দায়িত্ব পালন কৰাৰ পাছৰ পৰাই অসম পৰ্যটন ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা হয় ইয়াৰ উপৰিও কুমাৰ পদ্মপাণি বৰাই আয়ুক্ত আৰু সচিব তথ্য আৰু জনসম্পৰ্কৰ দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে দিগন্ত বৰা পৰ্যটনৰ আয়ুক্ত আৰু সচিব অতিৰিক্ত দায়িত্ব গৃহ আৰু ৰাজনৈতিক বিভাগ ফৰেনচিক কাৰাগাৰ আৰু হোমগাৰ্ডৰ দায়িত্ব পালন কৰি অহা দিগন্ত বৰা এই তালিকাৰ 9ম স্থানত পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত আৰু আভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্ব বহন কৰি বৰাই নিজস্ব এক পৰিচয় দাঙি ধৰিছে পাৰ্থ সাৰথী মহন্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত এই তালিকাৰ 8ম স্থানত পাৰ্থ সাৰথী মহন্ত এগৰাকী চৰকাৰী বিষয়া হোৱাৰ লগতে এগৰাকী সাংস্কৃতিবান ব্যক্তি নিজৰ কৰ্মৰ আৰ্হিত গুৱাহাটী আৰক্ষী ব্যৱস্থাক এক উচ্চ শিখৰলৈ ৰূপান্তৰিত কৰিছে মহন্তই হৰমিত সিং ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে যিকোনো ক্ষেত্ৰতে ব্যৱহাৰিক দিশটো গুৰুত্ব আৰোপ কৰা দেখা যায় কৰ্মৰ ক্ষেত্ৰত সদায় সক্ৰিয় হৈ থকা দেখা যায় হৰমিত সিঙক হৰমিত সিঙে ৰাজনৈতিকভাৱে অপ্ৰয়োজনীয় সংঘাতসমূহৰ পৰা আঁতৰি থকা দেখা যায় হৰমিত সিং এই তালিকাৰ 7ম স্থানত বিশ্বজিৎ পেগু গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব বিশ্বজিৎ পেগুৱে অসম চৰকাৰৰ গৃহ ৰাজনৈতিক বিভাগ আইন শৃংখলা আৰু নিৰ্বাচনী ব্যৱস্থাপনা নীৰৱে আৰু কাৰ্যক্ষমতাৰে পালন কৰি অহা দেখা যায় ৰবি কোটা অসমৰ মুখ্য সচিব ৰবি কোটাক ৰাজ্যৰ আমোলাতান্ত্ৰিক স্তম্ভ বুলিব পাৰি প্ৰচাৰৰ পৰা আঁতৰত থাকি সাধাৰণ লোকৰ দৰে নীতি নিয়ম অনুসৰি নিজৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে ৰবি কোটাই সকলো ৰাজনৈতিক শিবিৰত এজন বিশ্বাসযোগ্য ৰাজপত্ৰিত বিষয়া হিচাপে পৰিচয় পাবলৈ সক্ষম হৈছে ৰবি কোটাৰ কৰ্মদক্ষতাৰ বাবে বিগত বহু বছৰ ধৰি নিজ কৰ্মস্থানত প্ৰভাৱ বিস্তাৰ কৰি আহিছে দেৱজিৎ শইকীয়া অসমৰ এগৰাকী মহাধিবক্তা হোৱাৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ BCCIৰ সচিব শইকীয়াই আইন আৰু ৰাজনীতিৰ উপৰিও ক্ৰীড়া জগততো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তেখেত ৰাজ্যৰ মহাধিবক্তা হিচাপে সৰ্বোচ্চ আইনী কণ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ICCৰ অধ্যক্ষ জয় শ্বাহৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে অধিক শক্তিশালী শইকীয়া অসমত অনুষ্ঠিত হোৱা প্ৰতিখন ক্ৰিকেট মেচৰ আঁৰত দেৱজিৎ শইকীয়াৰ অৱদান যথেষ্ট ন্যায়াধীশ আশুতোষ কুমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ ক্ষমতা কেৱল তেওঁ প্ৰদান কৰা ৰায়দানতেই নহয় তেওঁ গঠন কৰা বিচাৰপীঠ তেওঁ অগ্ৰাধিকাৰ দিয়া গোচৰ আৰু সমগ্ৰ ন্যায়ালয়ৰ কাম কাজৰ ধৰণ কেনে হ'ব সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰে সাংবিধানিক প্ৰত্যাহ্বান আৰু শাসন বিবাদৰ পৰা আৰম্ভ কৰি সেৱাৰ বিষয় আৰু নাগৰিক স্বাধীনতালৈকে অসমৰ আইনী পৰিৱেশত কোনো ফলস্বৰূপে তেওঁৰ আদালতৰ মাজেৰে পাৰ নোহোৱাকৈ গতি নকৰে উজ্জ্বল ভূঞা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ প্ৰভাৱ কেৱল প্ৰশাসনত নহয় বৰঞ্চ তেওঁৰ ৰায় আৰু আইনগত চিন্তাধাৰাতহে স্পষ্টকৈ দেখা পোৱা যায় পূৰ্বৰ প্ৰযোজ্য কিছু নীতি নিয়ম আৰু সুবিধাসমূহ আওকাণ কৰি চৰকাৰক সমালোচনা কৰিবলৈ সংকোচ নকৰা এগৰাকী প্ৰভাৱশালী স্পষ্টবাদী অসমীয়া ন্যায়াধীশ বিলকিছ বানুৰ অপৰাধৰ শাস্তি লাঘৱ কৰা বা ৰাজ্যিক চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয় ন্যায়িক প্ৰক্ৰিয়াত তেখেতৰ কলমৰ ক্ষমতা অতি বেছি তপন কুমাৰ ডেকা ভাৰতীয় চোৰাংচোৱা সংস্থাৰ পৰিচালক তপন কুমাৰ ডেকা হৈছে বৰ্তমান সময়ত শক্তিশালী এগৰাকী অসমীয়া বিষয়া গুপ্তচৰ ব্যৱস্থাত একেবাৰে শীৰ্ষত তপন কুমাৰ ডেকা চোৰাংচোৱা সংস্থাৰ পৰিচালক ডেকাৰ হাতত এনে কিছু তথ্য থাকে যিয়ে দেশৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ ক্ষমতা আছে 1988 বৰ্ষৰ হিমাচল প্ৰদেশৰ IPS বিষয়া হিচাপে নহয় বৰঞ্চ বুদ্ধিমত্তা আৰু সময়ৰ সদ্ব্যৱহাৰে
শক্তিশালী কৰি তুলিছে অসমৰ তপন কুমাৰ ডেকা।